পাঁচটা গাড়ি বাহির অলপ খাই লম মাছ Selvi, pass नहीं लो। हाँ, selvi ले जा। আজি উৰুম বজাৰত উৰুকা বিহু বজাৰ সেই বজাৰত আমাৰ বিভিন্ন জিলাৰ পৰা বৃহৎ মানুহে মাছবিলাক আনি বেচে আৰু সন্ধিয়াৰ পৰা মানে গোটেই ৰাতিলৈকে মানে কিনা বেচা হয়। সৰু মাছবিলাকৰ দাম মানে 100 গ্ৰাম চাইজৰ হ'লে 100 টকা বিক্ৰী হৈ আছে আৰু 2 কেজি হ'লে 200 টকা বিক্ৰী হৈ আছে। এনেধৰণৰ বিভিন্ন মানে ওজনৰ লগত অলপ তাৰতম্য হয় আৰু গতিকে মানুহখিনিয়ে যথেষ্ট সুবিধা পাইছে। শীতল মাছ কেনেকৈ দিছে? শীতল মাছটো ধৰক 2 কিলো হ'লে 300 টকা বিক্ৰী হয়, 200 250 এনেকৈ বিক্ৰী হৈ আছে। বৰালি 300 400 এনেকৈ হয়। বাহুটো 200 300 এনেকৈ চলি আছে। বিকেটৰ দামটো আমাৰ 100-150 টকা হয়। মাছ ক'ৰ পৰা আহি আনে এইটো ধৰক আমাৰ গোটেই নগাঁৱৰ মানে যিমান এলেকা আছে এই গোটেই এলেকাৰ মানুহখিনি মাছ ইয়াতে আনে আৰু ট্ৰেক্টৰৰ পৰা আহে মাছ। এইবাৰ কিমান লক্ষাধিক টকাৰ ব্যৱসায় হৈছে? কিমান লক্ষাধিক টকাৰ ব্যৱসায় হৈছে এইবাৰ? ধৰকতো 10 লাখ টকা হ'ব। বিহুৰ সময়ত কিমান টকাৰ বিক্ৰী হয়? 10 লাখ টকা হৈ যাব, 10 লাখ 15 লাখ টকা হ'ব। প্ৰতিখন কাটাত কিমান? প্ৰতিখন কাটাৰটো হিচাপ নাথাকে তেনেকৈ, হ'লেও 2 লাখ 3 লাখ 1 লাখ 50,000 কিমান কাটা আছে? কাটা 25টামান আছে। কিমান ডাঙৰ মাছ আহিছে? সৰু ডাঙৰটো 10 কিলো 15 কিলো আছে। কি মাছ এইটো? এইটো বৰালি আৰু শীতল মাছটোতো 8 কিলো 10 কিলো মই দেখিছোঁ নিজেই তেনেকুৱা মানে ডাঙৰ সেইটো হয়। আপুনি কি দায়িত্বত আছে? মই ইয়াৰ মানে সন্থাৰ সভাপতি। আপোনাৰ ভাল নামটো জনাই দিব। ইতিচালি। ইয়াৰ পৰা মাছ অসমৰ অসমৰ ভিন্ন প্ৰান্তত যায়। আপাৰ অসমলৈ যায়, যোৰহাট, শিৱসাগৰ, বোকাঘাট, গোলাঘাট এই জেগাত মানে মাছখিনি যায় আৰু তেজপুৰলৈকে যায়। আমাৰ লোকেল আমবাগান আছে, দুপৰীলৈকেও যায়, নগাঁৱলৈকে যায়, বিভিন্ন জেগালৈকে মানে বেপাৰী লৈ যায় আৰু আকৌ গৃহস্থবিলাকে লৈ আহে। স্থানীয় মাছৰ বাদেও চালানী চালানী মাছটো বিক্ৰী হয় ইয়াত। বন্ধুৰ মাছবিলাক আহে, এইবিলাকো বিক্ৰী হয়।